আপোনালোকে দেখিছে বিভিন্ন সময়ত অসম চৰকাৰে বিভিন্ন আঁচনি লৈ পেলাই ৰাইজৰ মাজত আনিছে। তেনেকৈ আমাৰ আশাকৰ্মী অংগনবাদীসকলৰ কাৰণেও কিছু আঁচনি তৈয়াৰ কৰি পঠাইছে। কিয় যোৱাবাৰো আমি মোবাইল দিছিলোঁ অংগনবাদী কৰ্মীক, কিয় অংগনবাদী কৰ্মীৰ বহুত কাম থাকে। কিয় আজি স্বাস্থ্য যিটো মানুহৰ স্বাস্থ্যৰ যিটো সেইটো বিষয় লৈ পেলাই যিখিনি কৰণীয়খিনি অংগনবাদী কৰ্মীসকলে কৰে, সেই কাম কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিলে যে তেখেতসকলক এখন ভাল মোবাইল দিয়াটো উচিত। গতিকে আমি আগৰবাৰো দিছিলোঁ, এইবাৰো আমি তেখেতসকলক মোবাইল বিতৰণ কৰিছোঁ। ঠিক সেইধৰণে আজি মাৰ্ঘেৰিটাতো প্ৰায় 200 অংগনবাদী কৰ্মীসকলক মোবাইল বিতৰণ কাৰ্যসূচী ৰাখিছে। CDPO ডাঙৰীয়ানী আছে ইয়াতে, প্ৰায় 10টামান অংগনবাদী কৰ্মীসকলক মই বিতৰণ কৰিলোঁ, বাকীখিনি CDPO বাইদেউ দিব। গতিকে মই ভাবোঁ অসম চৰকাৰৰ লগত জড়িত যিকোনো ব্যক্তিক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকটো অসম চৰকাৰৰ আঁচনিৰ লগত জড়িত কৰিব বিচাৰিছে। গতিকে সেইটো মুখ্যমন্ত্ৰীৰ সদিচ্ছা। গতিকে এই চেগতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ মুৰব্বীকো মই ধন্যবাদ জনাইছোঁ, মন্ত্ৰী বাইদেউকো মই ধন্যবাদ জনাইছোঁ যে আজি আশা কৰ্মীৰ আশা পূৰণ কৰিবলৈ বা অংগনবাদী কৰ্মীৰ আশা পূৰণ কৰিবৰ কাৰণে যিখিনি অনুভৱ কৰি পেলাই এইখিনি কাম কৰিছে, সঁচাকৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ দিব লাগিব। সংহত প্ৰকল্প যি হয় তাৰ প্ৰকল্প বিষয়া আমাৰ পোষণ যি এটা এপ আছে, সেই এপৰ জৰিয়তে আমাৰ অংগনবাদী কৰ্মীসকলে দৈনন্দিন যিখিনি তেওঁলোকৰ কাৰ্যকলাপ, সেই কাৰ্যকলাপ তাত তেওঁলোকে আপলোড কৰে। তাৰ ওপৰত ভিত্তি কৰি আমি তেওঁলোকে কেনেকুৱা ধৰণৰ কাৰ্যকলাপ কৰিছে বা কোনোবা এটা অঞ্চলৰ শিশুসকলৰ তেওঁলোকৰ বৃদ্ধি আৰু তেওঁলোকৰ শিক্ষা কেনেদৰে তেওঁলোকে লাভ কৰিছে, সেই বিষয়ে আমি এই এপৰ জৰিয়তে গম পাই থাকোঁ। কিন্তু এই এপৰ বাবে আমাৰ চৰকাৰে আগতেও আমাক মোবাইল প্ৰদান কৰিছে আমাৰ অংগনবাদী কৰ্মীসকলক। সেই মোবাইলসমূহ যিহেতু ইতিমধ্যেই বহুত পুৰণি হৈ গৈছে, গতিকে এতিয়া নতুনকৈ কিছুমান আপডেটেড ফোন তেওঁলোকে আমাক প্ৰদান কৰিছে। আমাৰ অতি সৌভাগ্য যে এই মোবাইল ফোনসমূহ আমি তেওঁলোকক প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ একমাত্ৰ এই চৰকাৰৰ বাবেই। আৰু আমাৰ আজি এই মাননীয় বিধায়ক যি মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক মহোদয় ভাস্কৰ শৰ্মাদেৱে আহি তেখেতৰ ইমান বহুমূলীয়া সময় আমাক দি এই মোবাইল প্ৰদান অনুষ্ঠানত আমাক আহি উপস্থিত হৈ যি উৎফুল্লিত কৰিলে, তাৰ বাবে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পোষণ টেকাৰ যি এপ হৈছে, সেই এপৰ জৰিয়তে আমাৰ গোটেই মাৰ্ঘেৰিটা প্ৰকল্পই হওক বা এখন জিলাৰ যি প্ৰকল্প, সেই প্ৰকল্পৰ কাম কাজৰ যি খাতিয়ান, সেই জিলা তথা ৰাজ্য তথা কেন্দ্ৰই তেওঁলোকে নিজ ঠাইৰ পৰাই তেওঁলোকে এই কাৰ্যকলাপৰ খাতিয়ান তেওঁলোকে লৈ থাকিব পাৰে। আমাৰ মাহে মাহে যি ৰিভিউ অনুষ্ঠান হয়, সেই অনুষ্ঠানত এই পোষণ টেকাৰ এপৰ ওপৰত ভিত্তি কৰিয়েই আমাক কিছুমান প্ৰশ্ন সোধে তেওঁলোকে আৰু আমাৰ কাৰ্যকলাপৰ তেওঁলোকে উমান পাই থাকে। গতিকে মই ভাবোঁ এই যি মোবাইল আমাক চৰকাৰে প্ৰদান কৰিছে, এই কাৰ্যই আমাৰ যি বিভাগীয় কাম কাজসমূহ সুচাৰুৰূপে আগবঢ়াই নিয়াত আৰু অধিক আমাক সহায় কৰিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।